আজি হৈ যোৱা এৰিয়াৰে আমি 3 নম্বৰ ভিডিঅ'টো আনিছোঁ অৰ্থাৎ পাৰ্ট 3 ভিডিঅ'টো যেটো আমি পাৰ্ট 1 আৰু পাৰ্ট 2 প্ৰায় 18টা মান কোৱেশ্চন আনসাৰ আমি কৰিছোঁ তাত মেমৰি বেস কোৱেশ্চন এবিলাক আৰু আমি এটো নম্বৰ 3 পাৰ্ট 2 আনিছোঁ ইয়াতে অনলি 5টা আনিছোঁ খুবেই কম সময়ত আমি আলোচনা কৰিম কথাখিনি নম্বৰ 1 দিছে চাব which country has a red flag with white cross আৰু এটো হ'ব আপোনাৰ সুইজাৰল্যান্ড direction of Chennai to Assam এটো আপোনাৰ নৰ্থ ইষ্ট নম্বৰ 3 টো চাব ফাইন্ড দা অড ওয়ান ইয়াতে চাৰিটা নাম দিয়া আছে ক্ৰো পিকক বেট স্পেৰো যদি আপোনালোকে ইয়াতে চাই যেটো বেট আছে সেই বেট হল আপোনাৰ স্তন্যপায়ী প্ৰাণী অৰ্থাৎ মেমেল হয় সেই কাৰণে বেটটো ইয়াতে অড হ'ব নম্বৰ 4 টো চাব এন্টোনিমছ অফ সৰো মানে হৈছে আপোনাৰ বিপৰীত শব্দ সুধিছে অপজিট ওয়াৰ্ড সৰৰ আৰু ইয়াতে জয় হ'ব কোৱেশ্চন নম্বৰ 5 টো চাব pH value of 5 pH value 5 আৰু 5 হলে আপোনাৰ এটো এসিডিক হ'ব আৰু পাছতকৈ ডাউন হলে হেলে মানে 5 4 3 2 1 এবিলাক এসিডিক হ'ব আৰু হিফালে বেছি কুচি গলে অৰ্থাৎ 7 8 হেনেকুৱা হলে এটো আপোনাৰ বেস হয় গতিকে 5 টো হ'ব এটো এসিডিক গতিকে এগিৰে আছিল আমি নেক্সট আকৌ এটা পাৰ্ট লৈ আহিম তাত আমি আৰু অকমান কোৱেশ্চন আমি ডিসকাস কৰিম খুবেই কম সময়ৰ ভিতৰত